বহুতে মোক সুধি থাকে যে ল'ৰা ছোৱালীবোৰৰ ষ্টাডি টেবুল কেনি হ'ব লাগে আৰু মই এতিয়া এই ভিডিঅ'টিৰ জৰিয়তেই সকলোৰে সুবিধা হোৱা হিচাপে মই ভিডিঅ'টিত আসলে কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। ল'ৰা ছোৱালীসকলৰ পঢ়া টেবুল সদায় পূব দিশত হ'ব লাগে, ইষ্টত হ'ব লাগে, যিফালে সূৰ্য উদয় হোৱা দিশটোতে আচলতে পঢ়া টেবুলখন হ'ব লাগে ল'ৰা ছোৱালীৰ। আৰু সেই পঢ়া টেবুলত এটা চিলভাৰৰ বাতিত কি কৰিব লাগে, মানে চিলভাৰৰ এটা বাতিত 3টা সেউজীয়া ইলাচি খুব ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালী পঢ়া টেবুলত আমি থৈ দিব লাগে। যদি চন্দ্ৰৰ মানে প্ৰভাৱ পৰা থাকে, মানে চঞ্চল হৈ থাকে, তেতিয়াহ'লে যদি সেই বাতিত 3টা আমি সেউজীয়া ইলাচি থওঁ, তেতিয়াহ'লে একাগ্ৰতা বাঢ়ে সন্তানৰ। আমি সদায় চিন্তা কৰোঁ সন্তানৰ কেনেকৈ পঢ়া শুনাত একাগ্ৰতা হ'ব, সকলো ক্ষেত্ৰতে আৰু সকলো দিশতেই তেওঁলোকৰ একাগ্ৰতাটো কেনেকৈ বাঢ়ে। গতিকে পঢ়াৰ একাগ্ৰতাটোৰ কাৰণে পঢ়া টেবুলত 3টা ইলাচি চিলভাৰৰ বাতিত আপোনালোকে সেউজীয়া থৈ দিব। আৰু লগতে আপোনালোকে ময়ূৰ পাখি থ'ব কিতাপত, আৰু তেওঁলোকৰ টেবুলৰ ওপৰত পাৰিলে টেবুলৰ ওপৰত বেৰখন থাকিবই, সেইটো দিশত বেৰত ধুনীয়াকৈ চিপকাই ৰাখিব এটা ময়ূৰ পাখি। গতিকে এই ৰেমেডিটো আপোনালোকে কৰি চাওক, ল'ৰা ছোৱালীৰ একাগ্ৰতা বাঢ়িব, পঢ়া শুনাত মন বহিব আৰু তেওঁলোকৰ আগবাঢ়ি যোৱাত সহায় হ'ব। সকলোৰে মই সুবিধাৰ্থে ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। কমেণ্ট কৰিব।